ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী কংগ্ৰেছ অজাপৰ নেতৃত্বৰ সাক্ষাৎ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়া নোহোৱা নোপজা কথা অসম বেলেগ ৰাজ্যৰ পৰা পৰিচালিত হ'ব নোৱাৰে অসমৰ ৰাজনীতি অসমৰ জনতাই নিৰূপণ কৰিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কোনো ৰাজনীতি কৰা দলক বা নেতাক মই দেখা নাছিলো যে অসমৰ ৰাজনীতি ঝাৰখণ্ডত গৈ আলোচনা কৰে দিল্লীত যোৱা বেলেগ কথা কিন্তু ঝাৰখণ্ডত গৈ অসমৰ ৰাজনীতি কৰা আগতে এটা নোহোৱা আৰু নেদেখা এটা উদাহৰণ কিন্তু যেহেতু বিশদভাৱে এই আলোচনাসমূহৰ বিষয়ে মই নাজানো গতিকে আজি মই কমেন্ট দিব খোজা নাই কিন্তু এটা কথা মই ক'ব পাৰোঁ যে অসমৰ চৰকাৰ অসমৰ ৰাইজে নিৰূপণ কৰিব ভাৰতৰ আন ৰাজ্যৰ পৰা অসম কেতিয়াও পৰিচালনা হ'ব নোৱাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ